Hello everyone. আজি আপোনালোকৰ বাবে মসুৰ দালি আৰু ৰঙালাওৰে বনোৱা এবিধ খুবেই সোৱাদ লগা ৰেচিপি লৈ আহিছো। আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছো আসামিজ কিচেন চেনেললৈ। ৰঙালাও আৰু মসুৰ দালিৰে বনোৱা এই ৰেচিপিটো ঘৰতে থকা একেবাৰে কম বস্তুৰে আৰু কম সময়তে আপোনালোকে বনাই খাব পাৰে। আৰু এই পিটিকা ৰেচিপিটো মই এক নতুন পদ্ধতিত বনাই দেখুৱাইছো। আশা কৰো আপোনালোকে আজি এই ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। ৰঙালাও আৰু মসুৰ দালিৰ আজি ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই এডোখৰ সৰু ৰঙালাও লৈছো। ৰঙালাওখিনিৰ গুটি আৰু আখখিনি প্ৰথমতে গুছাই লম আৰু বাকলিখিনিও কাটি এইখিনি সৰু সৰু টুকুৰা কৰি লম। এয়া চাক ৰঙালাওখিনি মই সৰু সৰু টুকুৰা কৰি কাটি ললো। এইখিনি মই অলপ পাতল পাতলকৈ ৰাখিছো। তেনেহলে আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো আহক। পেন এখনত এয়া 2 চামুচমান মিঠাতেল গৰম কৰি লৈছো। এটা শুকান জলকীয়া তেলখিনি দি ললো। এই জলকীয়াটো এতিয়া মচমচীয়া হোৱালৈ 1 মিনিটমান ভাজি লম। ইয়াতে আপোনালোকে জ্বলা বেছি খাবলৈ ভাল পালে শুকান জলকীয়াৰ পৰিমাণ 2-এটা বেছিকৈ দি ভাজি ল'ব পাৰে। এয়া জলকীয়াটো ভাজাগৈ মচমচীয়া হৈ আহিছে। তেলৰ পৰা জলকীয়াটো উঠাই লম। এতিয়া তেলখিনিত 12 কোহমান নহৰু দি ললো। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি লৈছো। আৰু এতিয়া ইয়াতে মিহিকৈ কাটি লোৱা এটা পিয়াজ দি লৈছো। এইখিনি মিলাই ভালদৰে ৰঙচুৱা হোৱালৈ এবাৰ ভাজি লম। পিয়াজ আৰু নহৰুখিনি দেখিছেনে এয়া ভাজাগৈ অলপ অলপ ৰঙচুৱা হৈ আহিছে। এইখিনি এতিয়া তেলৰ পৰা উঠাই লম। খুব বেছি দেৰিলৈ এইখিনি ভাজি থাকিব নালাগে। এতিয়া ৰৈ যোৱা তেলখিনিত কেইটামান কাজিৰা দি ললো। এইখিনি এবাৰ লৰাই ভাজি লৈছো। এতিয়া কাটি লোৱা ৰঙালাওখিনি তেলখিনিত দি লম। এইখিনি মিলাই এবাৰ ভাজি লম। এই ৰঙালাওখিনি এতিয়া অলপ সময় সিজিব দিম। এয়া ঢাকনি এখন লগাই দিছো। এইখিনি এতিয়া 5 মিনিটমান কম জুইত সিজি থাকিব দিম। এয়া 4-5 মিনিটমান হৈ গৈছে। ঢাকনিখন আঁতৰাই ললো। এয়া আমাৰ ৰঙালাওখিনি ধুনীয়াকৈ ভাজাগৈ সিজি গৈছে। ৰঙালাওৰ টুকুৰাখিনি পাতল পাতলকৈ কাটি ললে খুব সোনকালে এইখিনি সিজি আহে। এতিয়া গেছৰ জুইটো হাই কৰি দি ৰঙালাওখিনি ৰঙচুৱা হৈ আহলে এবাৰ ভাজি লম। এইখিনি ভাজা হৈ গৈছে। ৰঙালাওখিনি এতিয়া অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। এইফালে আধা কাপমান মসুৰ দালি পানীত 1 ঘণ্টামান সময়ৰ বাবে ভিজাই থৈ দিছিলো। দালিখিনি এতিয়া কোমল কোমল হৈ পৰিছে। এই দালিখিনি মই ভালদৰে এবাৰ ধুই লৈছিলো। এতিয়া এইখিনি এবাৰ সিজাই লম। এয়া কেৰাহী এটাত মসুৰ দালিখিনি দি ললো। দালিখিনিতে জোখমতে অলপ পানী দি লৈছো। এই চামুচৰ 3/4 ভাগ হালধি ইয়াতে দি ললো। জোখমতে এয়া অলপ নিমখ দি লৈছো। এইখিনি এতিয়া অলপ সময় কম জুইত সিজিব দিম। এয়া কেৰাহী ঢাকনিখন লগাই দিছো। এই কেৰাহী ঢাকনিখন কিন্তু 1-2 মিনিটৰ মূৰে মূৰে খুলি ভাপটো ওলাই যাব দিব লাগিব। কাৰণ দালিখিনি উতলি উতলি ওলাই পৰি যাব পাৰে। এয়া প্ৰায় 5-6 মিনিটমান পিছত ঢাকনিখন আঁতৰাই ললো। দালিখিনি এবাৰ ভালকৈ সিজি গৈছে। এইখিনি চাওক পানীখিনিও শুকাই আহিছে। দালিখিনি আৰু অলপ ভালদৰে শুকাই আহলে এইদৰে এইখিনি 1-2 মিনিটমান লৰাই আছো। এয়া চাওক দালিখিনি কেৰাহীৰ পৰা এৰ খাই আহিছে। এই দালিখিনি ঠাণ্ডা হ'বলৈ এতিয়া থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি আৰু ভালদৰে শুকান হৈ পৰিব। এইফালে এটা খুন্দনা লৈ লৈছো। এইখিনি আগতে ভাজি লোৱা পিয়াজ, নহৰু আৰু শুকান জলকীয়াখিনি লৈছো। শুকান জলকীয়াটো এয়া ভাঙি দি ললো। আৰু এয়া পিয়াজ, নহৰুখিনিও একেলগে খুন্দনাটো দি লৈছো। এইখিনি এতিয়া এবাৰ খুন্দি লম। আপোনালোকে মছলাখিনি শিলপতাত পিচি ল'বও পাৰে। আৰু এই মছলাখিনি কিন্তু খুব বেছি মিহিকৈ খুন্দি থাকিব নালাগে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, ভিডিওটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে ভিডিওটো লাইক কৰাৰ লগে লগে যদি হাইপ অপচনটো দেখা পায় তেতিয়া ভিডিওটো লাইক কৰাৰ লগতে হাইপ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো। আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এইখিনি চাওক পিয়াজ, নহৰু আৰু জলকীয়াখিনি খুন্দি ললো। এইখিনি দেখিছেনে মই খুব বেছি মিহি কৰি খুন্দি লোৱা নাই। এই মছলাখিনি এনেকৈ খাবলৈ ভাল লাগে। এতিয়া আগতে ভাজি থোৱা ৰঙালাওখিনি লৈ লৈছো। ৰঙালাওখিনি আমাৰ ভালদৰে ঠাণ্ডা হৈ পৰিছে। এইখিনি এতিয়া হাতেৰে মিহিকৈ পিটিকি লম। এইখিনি মই পিটিকি ললো। আৰু এইখিনি আগতে সিজাই লোৱা মসুৰ দালিখিনি লৈছো। দালিখিনিও একেলগে দি লম। মসুৰ দালিখিনি দেখিছেনে ঠাণ্ডা হোৱাৰ পিছত ভালদৰে শুকাই আৰু অলপ ডাঠ হৈ পৰিছে। এইখিনি এবাৰ মিলাই লৈছো। এতিয়া ইয়াতে আগতে খুন্দি লোৱা ভাজা পিয়াজ, নহৰু আৰু শুকান জলকীয়াখিনি দি লম। এই ভাজা মছলাখিনিৰ পৰা এটা খুবেই ধুনীয়া গোন্ধ ওলাই আহিছে।
এতিয়া ইয়াতে মিহিকৈ কাটি লোৱা এটা কেঁচা পিঁয়াজ দি ল'লোঁ আৰু এয়া দুটা মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া দি লৈছোঁ জোখমতে এয়া অলপ নিমখ দি ল'লোঁ আৰু শেষত এয়া এচামুচ কেঁচা মিঠাতেল দি লৈছোঁ এতিয়া গোটেইখিনি মিলাই ভালদৰে এবাৰ সানি লওঁ ইয়াতে আপোনালোকে অলপ কেঁচা ধনিয়া পাত দিব খুজিলে দি ল'ব পাৰে এইদৰে ৰঙালাও আৰু মচুৰ দালিৰে মিলাই বনোৱা এই পিটিকাটো খাবলৈ খুবেই সোৱাদ লগা হয় অলপ বেলেগ ধৰণেৰে বনোৱা ৰঙালাও আৰু মচুৰ দালিৰ এই পিটিকাবিধ গৰমৰ এই দিনকেইটাত ভাতৰ লগত খাবলৈ খুবেই সোৱাদ লাগে আৰু এই ৰেচিপিটো খুব কম সময়তে বনাব পৰা যায় তেনেহ'লে আজি ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে